Hello everyone, how are you all? আশা কৰিছো আপোনালোক প্ৰত্যেককে আপোনালোকৰ প্ৰিয়জনৰ লগত নিজৰ ঘৰত কুশলে আছে। আপোনালোক প্ৰত্যেককে মোৰ YouTube चैनल KSGB2 লৈ স্বাগতম জনাইছো। आप सबको मेरा YouTube चैनल KSGB2 में हार्दिक स्वागत करता हूं। वेलकम टू माय YouTube चैनल KSGB2 फैक्ट्स ऑफ लाइफ। त्रिभुवन बंदन दैवकी नंदन जो हरि मारल कंस जगजन तारण देव नारायण শংকৰ তাকেৰি অংশ ৰাম শংকৰ তাকেৰি অংশ। হে সুধিখক আমি ইতিমধ্যে আপোনালোকৰ আগত শ্ৰীমদ ভাগৱত পাৰ্ট 2 কিদৰে অসম মুলুকলৈ শ্ৰীমদ ভাগৱত মহাপুৰাণ ভাগ বৈকুণ্ঠৰ শাস্ত্ৰ নাম সিংহ স্বৰূপ সেই দিব্য শাস্ত্ৰ ভাগ আহি পৰিলে সেই কথা ইতিমধ্যে আপোনালোকৰ ওচৰত আলোচনা কৰিছো, যদিও সেই ভাগ সম্যকতে যোৱাটো ভিডিঅত কৈ থৈছো। আৰু গতিকে আহকচোন আজি জানো সেই সম্পূৰ্ণ কাহিনী, যিটো কাহিনী মাধ্যমেদি আমাৰ অসম মুলুকত ভগৱন্তৰ পৰম বৈকুণ্ঠৰ নাম সিংহ স্বৰূপ মহা ভাগৱত শাস্ত্ৰ ভাগ আহি পৰিল। বাৰাণসীৰ এজন বৃদ্ধ ব্ৰাহ্মণ জগদীশ মিশ্ৰ বাপ জনাই নিজৰ জীৱনৰ অন্তিম সময়ত জগন্নাথপুৰীলৈ ভাগৱত শাস্ত্ৰ ভাগ লৈ গৈ তাত জগন্নাথৰ আগত ভাগৱত শাস্ত্ৰ ভাগ পাঠ কৰি লৈ মুক্তি পোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি জগন্নাথপুৰীলৈ যাত্ৰা কৰিছিল। কিন্তু সেইদিনাই ৰাতি যেতিয়া জগদীশ মিশ্ৰ বাপ শয়ন কক্ষত নিদ্ৰাত মগ্ন হৈছিল, তেতিয়াই তেওঁৰ নিদ্ৰাত জগন্নাথ মহাপ্ৰভুৱে দিব্য ৰূপেৰে আহি দেখা দি তেওঁক এই আদেশ বাণী কৈছিল যে হে জগদীশ মিশ্ৰ, তুমি অসম মুলুকৰ ভাৰতৰ পূৰ্ব দেশ ক্ষেত্ৰত অসম মুলুকলৈ যাত্ৰা কৰা। তাত শ্ৰীমন্ত শংকৰদেৱ নামে মই স্বয়ং তাত জন্ম লৈছো, তেওঁৰ আৰু মোৰ মাজত কোনো ভেদাভেদ নাই। গতিকে তুমি মোৰ ওচৰত পাঠ কৰাতকৈ মোৰ সেই জংগম স্বৰূপ শংকৰদেৱৰ ওচৰত গৈ ভাগৱত শাস্ত্ৰ তেৰাক দি লৈ তাতেই পাঠ ব্যাখ্যা আৰু তেওঁৰ পৰা জ্ঞান লৈ নিজৰ জীৱনৰ অন্তিম বেলা ব্যতীত কৰা। এই কথা শুনিয়েই জগদীশ মিশ্ৰ সপোনৰ পৰা উঠিয়েই 5 দিনাই সুদূৰ বাৰাণসীৰ পৰা তেওঁ জগন্নাথ গৈছিল আৰু জগন্নাথৰ পৰা আমাৰ অসম মুলুকলৈ গতি কৰিলে। আৰু আহি সেইখিনি সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বৰদোৱাত আছিলে। গতিকে আহি তেওঁ বাটত সোধা পোছা কৰি বৰদোৱা ধামত উপস্থিত হলগৈ। গুৰুজনাৰ সেই তেতিয়া প্ৰথম তীৰ্থ ভ্ৰমণৰ পৰা আহি বৰদোৱাত শাস্ত্ৰ হৰিনাম কীৰ্তন আৰু নানান সমূহ ৰচনা কৰি তাত ভকত বৈষ্ণৱৰ সৈতে নিবাস কৰি আছিলে। গতিকে প্ৰথমবাৰ তীৰ্থ ভ্ৰমণৰ পৰা অহাৰ পাছত তেওঁ বৰদোৱাত থাকোতেই সেইখিনি সময়তে জগদীশ মিশ্ৰ বাপ ভাগৱত শাস্ত্ৰ ভাগ লৈ আহি বৰদোৱা ধামত মানুহক সুধি শংকৰদেৱৰ অৱস্থান ক'ত আছে, শংকৰদেৱৰ পৰিচয় সুধি আহি ওলালে। বাটতে তেওঁ কেতেখাক লগ পালে আৰু কেতেখাই সুধিলে তেওঁ কোন হয় বুলি। তেতিয়া জগদীশ মিশ্ৰ বাপজনাই ক'লে শংকৰদেৱক বিচাৰি আহিছো, শংকৰদেৱ ক'ত আছে মোক কোৱাচোন। তেতিয়া কেতেখাই তেওঁক তাতে ৰখিবলৈ কয়, ৰখকচোন শংকৰদেৱক সুধি আহোগৈ এতিয়া নিব পাৰিম নাই বুলি। তেওঁ শংকৰ গুৰুৰ ওচৰলৈ গ'ল আৰু শংকৰ গুৰুৰ ওচৰত গৈ হাবাথুৰি খাই গৈ তেওঁ কেতেখাই ক'লে যে তুমি তীৰ্থ ভ্ৰমণ কৰি আহিলা, বাটত যদি কাৰোবাৰ পৰা ধাৰ ধুৰ কিবা লৈছা তেন্তে হলে সেই ধাৰ ধুৰ বিচাৰি তেওঁৰ প্ৰাপ্য টকা বিচাৰি তোমাৰ ওচৰলৈ আহিব পাৰে। গতিকে তেওঁক আনোনে কি কৰো? শংকৰদেৱে সৰ্বস্ব বৃত্তান্ত শুনি ব্ৰাহ্মণজনক সাদৰেৰে তেওঁৰ ওচৰলৈ লৈ আহিবলৈ ক'লে। আৰু তেতিয়া কেতেখাই গৈ জগদীশ মিশ্ৰ বাপক সাদৰেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ ওচৰত আহি চিনাকি কৰাই দিলে। তেতিয়া জগদীশ মিশ্ৰ বাপে জগন্নাথৰ আদেশ আৰু শ্ৰীমন্ত শংকৰদেৱৰ ওচৰলৈ তেওঁৰ আগমনৰ মূল উদ্দেশ্য জগন্নাথ মহাপ্ৰভুৰ সেই দিব্য লীলাক আশ্ৰয় কৰি ব্যাখ্যা কৰিলে। আৰু তেতিয়া শংকৰ গুৰুৱে কৈছিল যে জগন্নাথ মহাপ্ৰভুৰ কৃপা মোৰ ওপৰত অশেষ আছে, গতিকে সেই তাত কোনো শংকা নাই। গতিকে বাপজনা আপুনি অতি দূৰ যাত্ৰা কৰি আহিছে, গতিকে আজি আপুনি অলপ বিশ্ৰাম লওক আৰু কাইলৈৰ পৰা আমি ভাগৱত চৰ্চা কৰিম বুলি সেই ব্ৰাহ্মণজনক থকা খোৱাৰ ব্যৱস্থা গুৰুজনাই কৰি দি 5 দিনাখনৰ পৰাই শ্ৰীমদ ভাগৱত মহাপুৰাণ শাস্ত্ৰ ভাগ সেই জগদীশ মিশ্ৰ বাপৰ মুখেৰে গুৰুজনাই নিত্য শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ সক্ষম হৈছিল। আৰু এইদৰেই জগন্নাথৰ অংশ প্ৰথমতে গোৱা মই শ্লোক ভাকি যি মাধৱ পুৰুষে বৰ্ণনা কৰিছিল, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন যো হৰি মাৰল কংস, অৰ্থাৎ গোটেই সমগ্ৰ ত্ৰিলোকৰ যাৰ বন্দনা কৰে
যি সমগ্ৰ ত্ৰিলোকৰ স্বামী হয়, অৰ্থাৎ স্বৰ্গ মৰ্ত্য পাতাল আদি অনন্ত কোটি ব্ৰহ্মাণ্ড আদি অন্যান্য লোকৰ যিজন গৰাকী হয়, সেইজন যিজনে কংসক বধ কৰিছিল বাপৰত, তেওঁৱেই নিজৰ অংশস্বৰূপত শ্ৰীমন্ত শংকৰদেৱ ৰূপে জন্ম ললে। সেই কথাটোকে জগদীশ মিশ্ৰ বাপজনাই দেখা সপোনৰ পৰাও আমি জগন্নাথৰ মুখেৰে গম পাব পাৰো যে আমাৰ গুৰুজনা কিমান মহান, আৰু গুৰুজনাৰ সেই দিব্যত্বৰ প্ৰভাৱতেই যে অসম মুলুকত এই নানা জাতিৰ মিশ্ৰণৰ এখন ঠাইত, নানা ৰঙী বাৰে ৰহণীয়া কৃষ্টিৰ মিশ্ৰণৰ এখন ঠাই অসমত, তাত কিৰাত, কছাৰী, খাচী, গাৰো, মিৰি আদি বিভিন্ন ট্ৰাইবসমূহ আৰু লগতে ব্ৰাহ্মণ, চণ্ডাল, ভকত, বৈষ্ণৱ সকলো একেলগে মিলি থাকে। এনেহেন এখন পিছপৰা ঠাইত আহি কিদৰে জগন্নাথৰ কৃপা হৈছিল, এই কাহিনী ভাগৰ পৰাই আমি গম পাওঁ। গতিকে এইদৰেই গুৰুজনাই মহাভাগৱত শাস্ত্ৰভাগ অসম মুলুকত অনুবাদ কৰাৰ আৰম্ভ কৰিলে, আৰু গুৰুজনাৰ লগে লগে আন আন আতা পুৰুষসকলেও নিজৰ নিজৰ অৱদান, আমাৰ যিভাগ অসমীয়া মহাভাগৱত আছে সেই অসমীয়া মহাভাগৱতত নিজৰ নিজৰ অৱদান আগবঢ়ালে। গুৰুজনাৰ মোৰ প্ৰথম ভিডিঅ' শ্ৰীমদ ভাগৱত পাৰ্ট 1ত পঢ়িলে, পাৰ্ট 1 ভাগ চালে আপোনালোকে গম পাব যে কিদৰে গুৰুজনাই শ্ৰীমদ ভাগৱত মহাপুৰাণৰ ব্ৰজাৱলীত কি কি স্কন্ধসমূহ অনুবাদ কৰিলে, আৰু শংকৰ গুৰুৰ বাহিৰেও বেলেগ বেলেগ আতা পুৰুষসকলে এই মহাভাগৱতৰ কোন কোন স্কন্ধৰ কিমান কিমান অধ্যায় পঢ়ি গৈছিল, অনুবাদ কৰি গৈছিলে। গতিকে এনেই এজন মহান গুৰু শ্ৰীমন্ত শংকৰ গুৰুৰ কৃপাত আমি অসম মুলুকত ভাগৱত শাস্ত্ৰ পালো। আৰু এটা কিংবদন্তি আছে যে গুৰুজনাৰ ওচৰত জগদীশ মিশ্ৰই কেৱল ভাগৱত শাস্ত্ৰ ভাগেই পঢ়া নাই, মোৰ আগৰ ভিডিঅ'ত দেখুওৱা শ্ৰী নাৰদ পঞ্চৰাত্ৰ যিভাগ তন্ত্ৰ হয়, সেই পঞ্চৰাত্ৰ তন্ত্ৰ নামৰ তন্ত্ৰভাগো মহাপুৰুষৰ আগত তেওঁ ব্যাকত কৰিছিল। গতিকে অন্যান্য পুৰাণৰ তুলনাত শ্ৰীমদ ভাগৱতৰ মাহাত্ম্য বহুল হয়। শ্ৰীমদ মহাভাগৱতক সাক্ষাৎ ব্ৰহ্মস্বৰূপ বুলি কৈছে। ইদম ভাগৱতম নাম পুৰাণম ব্ৰহ্ম সন্ধিতম, অৰ্থাৎ এই ভাগৱত ভাগ যাৰ নাম মহাপুৰাণ হয়, তেওঁ ব্ৰহ্ম সদৃশ হয়। আৰু শ্ৰীকৃষ্ণও ঠিক সেইদৰে আমালে সংকেত দি গৈছে যে তেওঁ সৰ্বস্ব শক্তি কলিযুগৰ মনুষ্যৰ মুক্তিৰ হেতুকে এই মহাভাগৱত শাস্ত্ৰতে তেওঁ বিদ্যমান কৰি গৈছে। এই শ্ৰীমদ ভাগৱত মহাপুৰাণ ভাগ যথোপযুক্ত গুণী জ্ঞানী সৎসংগৰ মহাভকত বৈষ্ণৱৰ লগত শ্ৰৱণ কীৰ্তন নিত্য যিয়ে কৰে, সি ভকতি কৰিলে মুকুতিৰ হন্ত পাত্ৰ, মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ বুলি কপিল মুনিয়ে দেৱাহুতি আইক কৈছে যে মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ। মুক্তি মাত্ৰ এটা প্ৰাসংগৰ, ভক্তিৰ এটা প্ৰসংগহে হয় মুক্তি। ভক্তি মানেই মুক্তি নহয়, ভক্তি মুক্তিতকৈও অত্যধিক মাত্ৰাত শ্ৰেষ্ঠ আৰু অত্যধিক মাত্ৰাত ডাঙৰ হয়। গতিকে এই মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ, মুক্তি মাত্ৰ এটা ভক্তিৰ প্ৰসংগমূলক কথাহে হয়, সমগ্ৰ ভক্তি মানে মুক্তি নহয়। সেয়ে গুৰুজনাই কৈছে যে ভকতি কৰিলে মুকুতিৰ হন্ত পাত্ৰ, ভকতি কৰিলে একো নিবিচৰাকে এজন ভকত বৈষ্ণৱ মুক্তিৰ পাত্ৰ হব পাৰে। কিন্তু ভগৱন্ত কপিল প্ৰভুৱে মা দেৱাহুতিক কৈছিল যে এ মোৰ সেৱা বিনে জানা কদাপি বৈষ্ণৱে, ও মই যাচি দিও যদি কদাপি নলয়ে, মোৰ সেৱা বিনে জানা কদাপি বৈষ্ণৱে, মই যাচি দিও যদি তথাপি নলয়। যে যদি মোৰ সেৱা কৰাৰ বাহিৰে বৈষ্ণৱ এজনৰ অন্য কোনো চিন্তা ধাৰণা আশা আকাংক্ষা নাই, মই যাচি দিলেও বৈষ্ণৱ এজনে সেই ভাগ লবলৈ নিবিচাৰে, তেওঁ নিষ্কাম পূৰ্ণ ভক্তিত মোৰ চৰণত কৰিব বিচাৰে, আৰু এই বৈষ্ণৱ এজনৰ লক্ষণ হয়। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰু ঠিক তেনেদৰেই যি এজন বৈষ্ণৱৰ আচৰণ কৰিয়েই যেন ৰজাই দিয়া শাসনভাৰ, ৰজাই তেওঁক যি টুকুৰা ডাঙৰ বহল ঠাই চাবৰ কাৰণে শাসনভাৰ প্ৰদান কৰিছিল, সেই শাসনভাৰো এৰি গুৰুজনাই যেন কেৱল কৃষ্ণৰ চৰণতহে নতি বা ৰতি কৰিছিল। শ্ৰীমদ ভাগৱত মহাপুৰাণৰ মহানতাৰ কথা কেৱল শ্ৰীমদ ভাগৱত পুৰাণতেই নহয়, শ্ৰীমদ ভাগৱত মহাপুৰাণ ভাগ এনেকুৱা দিব্য গ্ৰন্থ যাৰ প্ৰশংসা অন্যান্যসমূহ মহাপুৰাণত কৰি গৈছে। অন্যান্যসমূহ মহাপুৰাণ চালে আমি শ্ৰীমদ মহাভাগৱতৰ মহানতাৰ কথা গম পাব পাৰো। যেনে মৎস্য মহাপুৰাণত কৈছে
অম্বৰীষক কৈছিল যে হে অম্বৰীষ, যদি তোমাৰ ভৱসিন্ধু এই সংসাৰ চক্ৰৰ পৰা পাৰ হোৱাৰ ইচ্ছা আছে, তেন্তে শুকদেৱে মুখেৰে কোৱা যিভাগ মহাভাগৱত শাস্ত্ৰ, সেই মহাভাগৱত শাস্ত্ৰ ভাগ শ্ৰৱণ কৰা। ঠিক তেনেদৰে শ্ৰীমদ ভাগৱতৰ কথা স্কন্ধ পুৰাণতো এনেকেদৰে পোৱা যায়। গ্ৰন্থাস্তদস্য সহস্ৰো দ্বাদশস্কন্ধ সংহিতঃ হয়গ্ৰীৱ ব্ৰহ্ম বিদ্যা যত্ৰ বৃত্ত বধস্তথা গায়ত্ৰা চ সমাৰম্ভ্যস্তদ্বৈ ভাগৱতম বিদুঃ। অৰ্থাৎ যে যি ভাগ মহাগ্ৰন্থ 18,000 শ্লোক আৰু 12 স্কন্ধ অৰ্থাৎ 12টা স্কন্ধ সন্মিলিত হৈ আছে, সেই ভাগ শাস্ত্ৰত য'ত হয়গ্ৰীৱৰ চৰিত্ৰ আৰু ব্ৰহ্মবিদ্যা ব্যক্ত হৈ আছে, ব্ৰহ্মবিদ্যাৰ কথা য'ত নিহিত হৈ আছে, আৰু য'ত বৃত্তাসুৰৰ বধৰ বৃত্তান্ত দিছে, আৰু যাৰ সামঞ্জস্য গায়ত্ৰীৰ লগত ৰাখি লৈ সেই মহাভাগৱতৰ মংগলাচৰণতে গায়ত্ৰীৰ মহাধীমহী শব্দৰে সম্পাদিত কৰি এই মহাভাগৱত শাস্ত্ৰ ভাগ উত্থাপন কৰা গৈছে, সেই ভাগেই স্বয়ং মহাভাগৱত শাস্ত্ৰ হয় বুলি স্কন্ধ পুৰাণত নিশ্চিত কৰিছে। আৰু এনেদৰে বিভিন্ন পুৰাণত এই মহাভাগৱতৰ বিভিন্ন মহানতাৰ কথা উল্লেখ কৰা আছে। শ্ৰীমদ মহাভাগৱত যে সাক্ষাৎ ব্ৰহ্মস্বৰূপ হয়, আৰু ই বাংময় মূৰ্তি বুলি যে কয়, বাংময় মানে বাক যোগ মই বাংময়, বাক মানে শব্দ, শব্দ ৱৈ ব্ৰহ্ম, শব্দ ইতি ব্ৰহ্ম, অৰ্থাৎ শব্দই ব্ৰহ্ম হয়, শব্দৰ কেতিয়াও বিনাশ নাই। এই জগত সৃষ্টিৰ প্ৰথমতো কেৱল এক ব্ৰহ্মনাদ শক্তি, যি ব্ৰহ্মনাদ ধ্বনি ওমকাৰৰহে বিদ্যমান থকাৰ কথা, নিৰাকাৰ ব্ৰহ্মৰ লগত ভাগৱতকে আদি কৰি অন্যান্য পুৰাণ, গীতা, শ্ৰীমদ ভাগৱত গীতাতো একাক্ষৰ ব্ৰহ্মযুগত ইয়াৰ এই ওমকাৰৰ প্ৰতিপাদন কৰি থোৱা হৈছে। গতিকে শব্দ মানেই ব্ৰহ্ম হয়। এই শব্দ নিৰন্তৰ আমাৰ এই ইথাৰ জগতত উপঙি থাকে। যি শব্দ অতীত কালতেই কৈছিল, এতিয়াও সেই শব্দ অনন্ত ব্ৰহ্মাণ্ডৰ বুকুত সঞ্চিত হৈ আছে। মাত্ৰ আমি সেই শব্দসমূহ ডিটেক্ট কৰি লৈ শুনাৰ উচিত সাধন আমাৰ হাতত নাই। ইয়াৰ এক জ্বলন্ত উদাহৰণ হ'ল টেলিভিছন আৰু ৰেডিঅ'সমূহ। যি টেলিভিছন আৰু ৰেডিঅ'ত আমাৰ অনাতাঁৰ অৰ্থাৎ তাঁৰ নোহোৱাকে অতি দূৰ দূৰণিৰ পৰা মানুহক দেখাও পাওঁ আৰু তেওঁলোকে কোৱা কথা আমি শুনিবও পাওঁ। মাত্ৰ এটাই আমাৰ এই সমূহৰ মাজত পাৰ্থক্য হৈ আছিল যে সেই সময়ত কোৱা সেইসমূহ শব্দ যি ব্ৰহ্মাণ্ডৰ বুকুত এতিয়া হেৰাই গৈছে বা কৰবাত উপঙি ফুৰিছে, সেই শব্দসমূহ ধৰিব পৰা উচিত যন্ত্ৰ বা উচিত ৰেডাৰ আমাৰ হাতত উপস্থিত নাই। সেই তৰংগসমূহক ঢুকি পাব পৰা, সেই তৰংগসমূহক চিনাক্ত কৰিব পৰা উচিত ৱেভ লেংথ ডিটেক্টৰ আমাৰ হাতত নাই। মাত্ৰ মই এইফাকি বিজ্ঞানৰ ভাষাত এটা কাৰণেই কৈছো যে শব্দ শাস্ত্ৰও কৈছে ব্ৰহ্ম সদৃশ যাৰ বিনাশ নাই, আৰু বিজ্ঞানেও কৈছে যে সাউণ্ড সদায় এটা শক্তি হয়, সাউণ্ড ইজ এন এনাৰ্জি যাৰ কেতিয়াও বিনাশ নাই, এনাৰ্জি নাইডাৰ বি ক্ৰিয়েটেড নৰ বি ডেষ্ট্ৰয়ড। গতিকে শব্দময় মূৰ্তি বুলি এই ভাগৱতক কৈছে। আৰু আমি মূৰ্তি 4 প্ৰকাৰৰ যদিও এবিধ তাৰ ভিতৰত বাংময় মূৰ্তি, আৰু আমাৰ সেই বাংময় মূৰ্তিকে উপাস্য কৰি লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ বাবে ভাগৱত ৰাখি থৈ গৈছে, ভাগৱত আমাৰ বাবে থৈ গৈছে। তো এই বাংময় মূৰ্তি ভাগক পদ্ম মহাপুৰাণত উত্তৰ খণ্ডত এইদৰে ব্যক্ত কৰিছে বাংময় মূৰ্তি ভাগৰ লক্ষণ। বাংময় মূৰ্তি ভাগৰ লক্ষণ নহয়, ক্ষমা কৰিব, বাংময় মূৰ্তি ভাগ কিদৰে শ্ৰীকৃষ্ণৰ এই দ্বাদশ স্কন্ধ মিললৈ শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ দেহা গঠন হৈছে, সেই ভাগ পদ্ম পুৰাণৰ উত্তৰ খণ্ডত এই শ্লোকেৰে অনুদিত হৈ আছে। পাদৌ যদিও প্ৰথম দ্বিতীয় তৃতীয় তুৰ্যু কথিতৌ যদুৰু নাভিস্তথা পঞ্চমেব ষষ্ঠো ভুজান্তরম দুর্যুগলম তথান্য কণ্ঠস্তু রাজন নবম যদিও মুখারবিন্দম দশমম প্রফুল্লম एकादशो यच्छ ललाटपट्टम शिरोहपि यद द्वादशो एव भाति नमामि देवं करुणानिधानं तमालवर्णं सुहितावतारम अपार संसार समुद्र हेतुम भजामहे भागवत स्वरूपम अपार संसार समुद्र हेतुम भजामहे भागवत स्वरूपम। এই ফাকি শ্লোকৰে অনুবাদ আমাৰ প্ৰথম দ্বিতীয় যাৰ চৰণ দুটয়। এই ভাকি ভাগৱত মূৰ্তি বন্দনা যি আমাৰ ভাগৱত প্ৰাৰম্ভণিতে কৰো, এই সংস্কৃত শ্লোক ভাগৰে অনুবাদ হল এই প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয়
ও তৃতীয় চতুর্থে যার হুয়ে উদয় এরা নাভিদেশ পঞ্চমে স্থল ও সপ্তমে অষ্টমে কর কমল যুগল কণ্ঠদেশ নৱমে দা সমে যাৰ মুতুন্দ্ৰ একাদশে ললাট দ্বাদশে ভৈলা মুণ্ড এই হেন ভাগৱতৰ মূৰ্তি মনোহৰ তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ। ইয়াত এই শ্লোক ফাঁকিৰ অৰ্থ কি বুলি কৈছে? পাদৌ যদিও প্ৰথম দ্বিতীয় অৰ্থাৎ প্ৰথমে দ্বিতীয় যাৰ চৰণ দুটয়। মই ব্ৰজাৱলী ভাগৰ শ্লোকৰ ব্ৰজাৱলী ভাগ পদমালিয়ে মই এই ভাগ বাংময় মূৰ্তিত ভগৱানৰ কোন কোন সমূহ অংগ কোন ভাগ স্কন্ধত প্ৰকাশ পাইছে সেই ভাগ ব্যাখ্যা কৰিম। এই আগতে মতা পাদৌ যদিও প্ৰথম দ্বিতীয় এই ভাগ শ্লোকৰে অনুবাদ হয় এই প্ৰথম দ্বিতীয় যাৰ চৰণ দুটয়। গতিকে আমি ইয়াৰ পৰা জানিব পাৰিছো যে প্ৰথম স্কন্ধ আৰু দ্বাদশ স্কন্ধই ভগৱন্তৰ পদ যুগলক বুজায় অৰ্থাৎ ৰাঙা চৰণ দুজনৰ অভয় চৰণ দুখানিক সূচায়। আৰু তৃতীয় তুৰিও কথিতৌ য়াদুৰু অৰ্থাৎ তৃতীয় চতুৰ্থে যাৰ হুৱে উৰুদয় অৰ্থাৎ তৃতীয় আৰু চতুৰ্থ স্কন্ধ ভাগৱতে ভগৱন্তৰ এই উৰু যুগলক বুজায়। নাভিদেশ পঞ্চমে আৰু সেই ভগৱন্তৰ নাভিদেশ পঞ্চম স্কন্ধ ভাগৱতে বুজায়। ষষ্ঠকে বক্ষস্থল আৰু ষষ্ঠ স্কন্ধ ভাগৱতে এই ভগৱন্তৰ বক্ষস্থলক বুজায়। সপ্তমে অষ্টমে কৰ কমল যুগল সপ্তম আৰু অষ্টম স্কন্ধ ভাগৱতে ভগৱন্তৰ কৰ কমল দুভাগক সূচায়। নাভিত কণ্ঠদেশ নৱমে আৰু নৱম স্কন্ধ ভাগৱতে ভগৱন্তৰ কণ্ঠদেশ বুজায়। দশমে যাৰ তুন্দ্ৰ আৰু দশম স্কন্ধ ভাগৱতে ভগৱন্তৰ মূৰ শিৰ ভাগ বুজায়। এই শিৰ ভাগ তুন্দ্ৰ মানে এই মাথা ভাগ বুজায়। একাদশে ললাট একাদশ স্কন্ধ ভাগৱতে ভগৱন্তৰ কপালক বুজায়। দ্বাদশে ভৈল মুণ্ড আৰু দ্বাদশ স্কন্ধ ভাগৱতে ভগৱন্তৰ মুখখনক প্ৰকাশ কৰে। আৰু এইদৰে হেন ভাগৱতৰ মূৰ্তি মনোহৰ একে লাষ্টত কৈছে যে নমামি দেৱম কৰুণা নিধানম তমাল বৰ্ণম সুহিতাৱতাৰম অৰ্থাৎ যিজন মই সেইজন দেৱক নমস্কাৰ কৰিছো যিজন কৰুণা নিধান হয় কৰুণা সাগৰ হয় যিজনৰ গাৰ বৰণ নীল তমালৰ সদৃশৰ হয় নীল তমালৰ সদৃশৰ বৰ্ণৰ যাৰ দেহাৰ ৰং হয় সেইজন দিব্য ভগৱত মূৰ্তি কৰুণা নিধানক মই প্ৰণাম কৰিছো। কিহৰ কাৰণে? অপাৰ সংসাৰ সমুদ্ৰ হেতুম এই অপাৰ ভৱসিন্ধুৰ মায়া কৰ্তন আৰু অপাৰ ভৱসিন্ধুৰ ভয় ক্ষয় কৰি ভৱসিন্ধুক তাৰণৰ বাবে ভজামহে ভাগৱত স্বৰূপম হেন এই এনেহেন মহাভাগৱত স্বৰূপ বাংময় স্বৰূপ শব্দময় স্বৰূপ মহাভাগৱত মূৰ্তিক মই প্ৰণাম কৰিছো এই ভৱসিন্ধুৰ পৰা পাৰ পাবৰ কাৰণে। এনেদৰেই পদ্ম মহাপুৰাণত এই মহাভাগৱত মহাপুৰাণ শাস্ত্ৰ ভাগৰ বাংময় স্বৰূপটো সূচাইছে। আৰু গুৰুজনাই আমাৰ সিংহাসনত যে কেৱল গুণমালা প্ৰথমতেতো ভাগৱতৰ গোপী উদ্ধৱ সংবাদকো প্ৰতিষ্ঠা কৰি শৰণ দিয়া কথা কৈছে। যেনে সাধাৰণতে কোনো পূজা বা ঈশ্বৰৰ প্ৰতি কৰিবলৈ যোৱা ক্ৰিয়া ঘট স্থাপন নকৰাকে সম্ভৱপৰ হৈ নুঠে। ঘট স্থাপন কৰিবই লাগিব। ঘট স্থাপন আপোনালোক সকলোৱে জানে বা পূজাত দেখিছে যে কিদৰে বৰুণ কলহ অৰ্থাৎ কলহৰ ভিতৰত পানী ঢালি লৈ নিৰ্দিষ্ট মন্ত্ৰৰ দ্বাৰা তাত দান দক্ষিণা সোণৰূপ নহলেও তাম বা চাউল আদি অন্যান্য ফল আৰু ওপৰত নাৰিকল পঞ্চপল্লৱ দি যিদৰে ঘট ভাগ স্থাপন কৰে সেই ঘট স্থাপন কৰাৰ পাছতহে পূজা বিধি সম্পন্ন হোৱা বুলি ধৰা যায়। গতিকে ঘট স্থাপন নকৰাকে অতীতৰ বৈদিক যুগত কেৱল ঘট স্থাপনৰ বিধিহে আছিল। তাত নিৰাকাৰ ব্ৰহ্মক স্বৰূপক ভগৱন্তক নিৰাকাৰ ৰূপে পূজা কৰিছিল। সেইকাৰণে দেৱ দেৱীৰ বৈদিক সময়ত কোনো ধৰণৰ মূৰ্তি পোৱা নাযায়। কিন্তু পাছত লাহে লাহে বৈদিক লেটাৰ বৈদিক চিজন যেতিয়া আহিলে অৰ্থাৎ আৰ্লি বৈদিক মানে প্ৰাক বৈদিক নহয় পশ্চাৎ বৈদিক সময়ত যেতিয়া দেৱতাসকলৰ মূৰ্তি কল্পনা কৰিব ধৰিলে তেতিয়াহে মূৰ্তি পূজাৰ বিধান সোমাইছে। আৰু লাহে লাহে পৌৰাণিক কালত ভগৱন্তৰ সেই পুৰাণ মানে পুৰণা আৰু সেই পুৰাণসমূহ প্ৰাচীন ইতিহাস হয় যিসমূহ ঋষি মুনিয়ে
ব্ৰহ্মবেত্তাসকলে সেই দেৱতাসকল বা সেই ভগৱন্তৰ পৰম লীলাসমূহ নিজৰ চকুৰে দেখিছিল বা শ্ৰুতি অনুসৰি শুনি শুনি সেই দেৱতাসকলৰ নানান মহান শক্তি, দেৱাসুৰ সংগ্ৰাম আৰু আমাৰ প্ৰাচীন ইতিহাস, আমাৰ ভাৰতবৰ্ষকে আদি কৰি পৃথিৱীৰ বিভিন্ন ঠাইৰ প্ৰাচীন ইতিহাস বৰ্ণনা কৰা এই পুৰাণ আদি ইতিহাস শাস্ত্ৰত তেতিয়াহে ৰূপসমূহ যেতিয়া বৰ্ণনা কৰিব ললে সেই সময়তহে মূৰ্তিৰ স্থাপনৰ বিধান হৈছিল। গতিকে ঘট স্থাপন অবিহনে কেতিয়াও কোনো পূজা যাগ যজ্ঞ আদি সম্পন্ন নহয়। কিন্তু মহাপুৰুষ ইমানেই চতুৰ আৰু ইমানেই তীক্ষ্ণতৰ বুদ্ধি সম্পন্ন আছিলে যে যিজন পৰম গুৰুক পাই অসমীয়া ধন্য হৈ গৈছিল, তেওঁ জানিছিল যে কলহ স্থাপন নকৰিলেও বাংময় মূৰ্তি অৰ্থাৎ শব্দময় মূৰ্তি অৰ্থাৎ গ্ৰন্থত সকলো দেৱ দেৱতাৰ পূজা কৰিব পৰা যায়। আৰু সেইকাৰণেহে সেই গ্ৰন্থভাগ মহাভাগৱতক আশ্ৰয় কৰিলে, যি স্বয়ং ব্ৰহ্মমূৰ্তি হয়। সেই মহাভাগৱতৰে সাৰ কাঢ়ি আনি গুণমালা উলিয়াই গুণমালাত সম্পূৰ্ণ 12 স্কন্ধৰ সাৰ আৰু মূলতঃ 10 স্কন্ধৰ সম্পূৰ্ণ কৃষ্ণ চৰিত্ৰক সাৰ মতে সোমোৱাই শ্ৰীকৃষ্ণৰ প্ৰতি অনুৰাগ বঢ়াই শ্ৰীকৃষ্ণৰ ভক্ত কৰি সেই বাংময় শাস্ত্ৰ ভাগকে স্বয়ং নিৰাকাৰী কৃষ্ণৰ মূৰ্তি বুলি সিংহাসনত স্থাপন কৰি আমাৰ বাংময় মূৰ্তি শ্ৰীকৃষ্ণক আমাৰ ৰক্ষক, আমাৰ শৰণদায়ক আৰু আমাৰ ভজনদায়ক গুৰু ৰূপে প্ৰতিষ্ঠা কৰি তেওঁ স্বয়ং গুৰু কৃষ্ণ তুল্য হৈ সেই পৰমাত্মা কৃষ্ণক চিনাকি কৰি আমাৰ অসমক আৰু অসমীয়া আৰু তথা এই সমগ্ৰ ৰাজ্যৰ সমগ্ৰ জনগণ যিমান জনজাতি বেলেগ বেলেগ আছে সকলোকে উদ্ধাৰ কৰিবলৈ মানস কৰি আমাৰ প্ৰীতি সাধনৰ বাবে গুৰুজনাই নামঘৰ, সত্ৰ আদি নানা ধৰণৰ দিব্য সৎসংগৰ জেগাসমূহ, সৎসংগৰ স্থানসমূহ স্থাপন কৰি গল আৰু আমাৰ অসম মুলুক তথা অসমীয়াক উদ্ধাৰ কৰি গল। একেখন শ্ৰী মহাপদ্মপুৰাণতে বা একেখন শ্ৰী পদ্ম মহাপুৰাণতে ভগৱন্তৰ বাংময় মূৰ্তি এই দিব্য শাস্ত্ৰ শ্ৰীমদ মহাভাগৱতৰ এক দিব্য মাহাত্ম্যৰ কথা লিখা আছে। আমি সকলোৱে ভাগৱত পঢ়িছো বা শুনিছো, কিন্তু আমাৰ সমাজত ভাগৱতৰ মাহাত্ম্যৰ কথা কতো বৰ্ণনা কৰা বা কোৱা শুনা নাযায়। এই ভাগ মহাভাগৱতৰ মাহাত্ম্য, যিদৰে শ্ৰীমদ ভগৱত গীতা পাঠ কৰিলে মাহাত্ম্য, গীতা মাহাত্ম্য পঢ়াটো অত্যন্ত আৱশ্যক হয়, তদ্ৰূপ একেধৰণেৰে শ্ৰীমদ মহাভাগৱত মহাপুৰাণৰ এভাগ দিব্য মাহাত্ম্য আছে। আৰু এই দিব্য মাহাত্ম্য ভাগ শ্ৰী শ্ৰী পদ্ম মহাপুৰাণৰ উত্তৰ খণ্ডৰ 193, 194, 195, 196, 197 আৰু 198 পৃষ্ঠাত ব্যক্ত হৈ আছে। আহকচোন আমি জানিবলৈ চেষ্টা কৰো যে এই ভাগ দিব্য মাহাত্ম্যত এই শ্ৰীমদ ভাগৱত মহাপুৰাণৰ কি কথা লিখা আছে। মই এইটোৰ বাবে অত্যন্ত দুখিত যে আজিলৈকে আমি শ্ৰীমদ ভাগৱত মহাপুৰাণৰ ভিতৰত সোমাবই পৰা নাই। কিন্তু সুধি হওক, আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পাইছে বা মোক ফলো কৰি মোৰ দিয়া কথাখিনি চাই আছে, তেন্তে আপোনালোকৰ বাবে জনাব বিচাৰিছো যে অতি সোনকালে যেতিয়া শ্ৰীমদ ভাগৱত মহাপুৰাণৰ মাহাত্ম্য ভাগ শেষ হ'ব, তেতিয়াই মই শ্ৰীমদ ভাগৱত মহাপুৰাণৰ মংগলাচৰণ আৰু প্ৰথম স্কন্ধৰ ভিতৰত সোমাম। আৰু এই ভাগ শ্ৰীমদ ভাগৱত পাৰ্ট 4ৰ ভিডিঅ'ৰ পাছতহে সম্ভৱ হ'ব। পাৰ্ট 4ত মই শ্ৰীমদ ভাগৱতৰ মাহাত্ম্য শেষ কৰিম আৰু তাৰ পাছত যদি সময় হয় তেন্তে হলে শ্ৰীমদ ভাগৱতৰ মংগলাচৰণৰ ওপৰত সামান্য দৃষ্টিপাত কৰিবলৈ চেষ্টা কৰিম আৰু তাৰ পাছতহে শ্ৰীমদ ভাগৱতৰ ভিতৰত প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ স্কন্ধ কৰি সোমাই যাম। কিন্তু তাৰ আগতেও শ্ৰীমদ ভাগৱতৰ মোৰ চতুৰ্থটো ভিডিঅ' অহাৰ আগতে মই শ্ৰীমদ ভগৱত গীতাৰ ওপৰত ভিডিঅ' এভাগ আপোনালোকৰ আগত আগবঢ়াই দিম আৰু সেই ভাগ ভিডিঅ' কথাও আপোনালোকৰ মাজত যেন সমাদৰ লাভ কৰে, সেই তাৰে আশাৰে মই আজিৰ শ্ৰীমদ ভাগৱত মাহাত্ম্যৰ কথালৈ আগবাঢ়ি গৈছো। এবাৰ পূৰ্বতে নৈমিষাৰণ্য ক্ষেত্ৰত মহামুনি সুতদেৱক সুধিলে যে হে সুতদেৱ, আপুনিতো সকলো বিদ্যাৰ গৰাকী হয় আৰু পুৰাণ আদি শাস্ত্ৰসমূহৰ জ্ঞাতা হয়। আপোনাৰ জ্ঞান ইমান অগাধ যে অজ্ঞান আন্ধাৰ বা যিকোনো আন্ধাৰকে নষ্ট কৰিবৰ বাবে কোটি সূৰ্যৰ সমান হয় আপোনাৰ জ্ঞান। গতিকে এই কলি যুগত সকলোবিলাক শেষ হৈ যাব ধৰিছে। কলিৰ মলিনতাই সমগ্ৰ ধৰ্ম, কৰ্ম, সত্য, তপ, দয়া, দান
শৌচ মানে বাহিৰ আৰু ভিতৰৰ শুদ্ধতা আদি নষ্ট কৰিছে। সকলো ফালেই কেৱল পাপৰ বোজা। এনেহেন কলিযুগত নিস্তাৰ পাব পৰা বা জীৱই কিদৰে থিতাতে মুক্তি পাব পাৰি তাৰ বৃত্তান্ত আপুনি মোক কওক। তেতিয়া শ্ৰী সুতদেৱে শৌনক মহামুনিক কৈছিল যে হে মুনিবৰ শৌনক, আপুনি আপোনাৰ অন্তৰত সদায় ঈশ্বৰৰ চৰণ চিন্তা কৰে আৰু ঈশ্বৰৰ মূৰ্তি আপোনাৰ হৃদয়ত সদায় বিদ্যমান হৈ থাকে। গতিকে আপোনাৰ হেন এজন মহামহন্তক মই আজিৰ এভাগ দিব্য কথা, যাৰ কথা শুনি অতি অধমতকৈ অধম নিস্তাৰ হব পাৰে, সেই কথা আপোনাৰ আগত কওঁ শুনক। সেই ভাগ কথা হল শ্ৰীমদ ভাগৱত মহাপুৰাণৰ দিব্য কথা। শ্ৰীমদ ভাগৱত মহাপুৰাণৰ কথা কবলৈ যাওঁতে তেওঁ এইটোও কৈছিল যে কিদৰে পৰীক্ষিতক নৈমিষাৰণ্যত যেতিয়া প্ৰথম ভগৱান শুকদেৱে, মহামুনি শুকদেৱে আহি লৈ সপ্তাহজোৰা ভাগৱত শ্ৰৱণ কৰাইছিল, তেতিয়া স্বৰ্গৰ পৰা দেৱতা সকলো নামি আহিছিল অমৃত কলহ লৈ আৰু শুকদেৱক দিছিলে, যে কৈছিলে তেওঁ বিনিময় এই অমৃত পান কৰি পৰীক্ষিত অমৰ হওক আৰু আপুনি আমাক এই দিব্য জ্ঞান ৰূপী ভাগৱত কথামৃত পান কৰাওক। কিন্তু শুকদেৱে হাঁহি লৈ দেৱতাসকলক একে আষাৰে নস্যাৎ কৰি দিলে, কাৰণ তেওঁ বুজি পাইছিল যে দেৱতাসকল ভক্তি ৰহিত বা ভক্তিহীন আছিল। গতিকে ভক্তিহীন হলে দেৱতাসকলো শ্ৰীমদ ভাগৱতৰ কথা প্ৰাণ কৰা বা কথা শ্ৰৱণ কৰা অযোগ্য হয়। গতিকে শ্ৰী শ্ৰী শুকদেৱে অমৃত ঘূৰাই পঠিয়ালে আৰু ভাগৱতৰ মহান দান সেই দেৱতাসকলক নিদি পৰীক্ষিত ৰজাক প্ৰদান কৰিলে। আৰু পৰীক্ষিতে 7 দিন 7 ৰাতি শ্ৰীমদ ভাগৱতৰ মহান মহিমা তথা দিব্য কথা শ্ৰৱণ কৰি সেই শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে অনতি পলমে বৈকুণ্ঠলৈ গতি কৰিলে। আনকি পৰীক্ষিতে মাত্ৰ 7 দিনতেই ভাগৱত পাঠ কৰিলে, ভাগৱত শ্ৰৱণ কীৰ্তন কৰি শুকদেৱৰ দ্বাৰা 7ম দিনত তক্ষকৰ দংশনত যেতিয়া বৈকুণ্ঠ লোক প্ৰাপ্ত হোৱা দেখিলে, তেতিয়া ব্ৰহ্মাদেৱকে আদি কৰি সমস্ত ঋষি মুনি সকলো আচৰিত হবলৈ বাধ্য হল। আৰু তেওঁলোকৰ মাজত এনেকুৱা ধৰণৰ কথা প্ৰচলিত হবলৈ ধৰিলে যে কলিযুগৰ কলুষতা কাটি যাগ যজ্ঞ তপ দান ব্ৰত আদিতকৈ সকলোতকৈ শ্ৰেষ্ঠ হল শ্ৰীমদ ভাগৱত মহাপুৰাণৰ যজ্ঞ কৰা, অৰ্থাৎ জ্ঞান মহাযজ্ঞ কৰা। আৰু তেতিয়া ভগৱান ব্ৰহ্মাই সেই চিন্তা কৰিয়েই যেতিয়া ব্ৰহ্মলোকত এখন তুলাচনীত তুলাচনীখনৰ এফালে ব্ৰহ্মলোকৰ অত্যন্ত মূল্যৱান বিভিন্ন ধৰণৰ শাস্ত্ৰৰ পৰা আদি কৰি ৰত্ন মণি মুকুতা আদি থলে, আৰু এফালে কেৱল মহাভাগৱত শাস্ত্ৰ চাই লৈ সেই দিব্য তুলাচনীখনত জুখি চালে যে সঁচাকে এই জীৱক গতি প্ৰদান কৰা বা সঁচাই ইয়াৰ মহত্ব বেছি হয় নে নহয়। তেতিয়া দেখা পালে আৰু সকলো আচৰিত হল যে ব্ৰহ্মলোকৰ সকলো সম্পত্তি তুলাচনীখনৰ এফালে দিয়াৰ পাছতো এই সকলোখিনি লঘু হৈ মহাভাগৱতৰ ওচৰত যেন মাত্ৰ কিংকৰ হৈ অৰ্থাৎ চাকৰ হৈহে থাকিলে। অৰ্থাৎ মহাভাগৱতৰ ওজন এই সমস্তখিনি ৰত্ন মণি মুকুতা শাস্ত্ৰ জপ তপ সত্য দান ব্ৰততকে শ্ৰেষ্ঠ আছিলে। আৰু তাৰ পাছত এই শাস্ত্ৰ প্ৰথম ব্ৰহ্মাদেৱে নাৰায়ণৰ পৰা পাইছিল, আৰু ব্ৰহ্মাৰ মুখত পাছত এই শাস্ত্ৰভাগ নাৰদে শুনিছিল, আৰু সেই একেই শাস্ত্ৰ নাৰদে 4 শ্লোকেৰে ভাগৱত ভাগ ভগৱান বেদব্যাসক দিছিল। কিন্তু ভাগ্যৰ এনেকুৱা বিড়ম্বনা যে এদিন যেতিয়া নাৰদ মুনি এই পৃথিৱী লোকত বিভিন্ন তীৰ্থসমূহ কলিযুগৰ ঠিক আগে আগে ভ্ৰমণ কৰি আছিল, সেইখিনি সময়ত ভগৱান কৃষ্ণও পৃথিৱীত নাছিল আৰু ৰজা পৰীক্ষিতো এই পৃথিৱীত নাছিল। কলিযুগৰ প্ৰথম চৰণৰ আৰম্ভণি আছিলে। সেই সময়ত যেতিয়া নাৰদ মুনিয়ে পৃথিৱী ভ্ৰমণ কৰিব আহিছিল, তেতিয়া বিভিন্ন তীৰ্থ আদি বিভিন্ন ধৰণৰ জল তীৰ্থ স্থল তীৰ্থ আদি যেতিয়া ঘূৰি তেওঁ মন ব্যাকুল হৈ গৈছিলে, তেওঁ এটা কাৰণেই যে সকলোখিনিয়ে ক্লেশিত হৈ গৈছে মহাম্লেচ্ছ আৰু যৱন সকলৰ দ্বাৰা। ভগৱত স্থলী আৰু আগৰ মহাত্মা সকলৰ মহান ঋষিমুনি সকলৰ স্থানসমূহ এই যৱন তথা ম্লেচ্ছ বিলাকে অৰ্থাৎ পাপী সমূহৰ হাতত পৰিলে, আৰু বহুতেতো বিভিন্ন ধৰণৰ মঠ মন্দিৰ ভাঙি চুৰমাৰো কৰিছিল। এনে কলিযুগৰ বিষমতা দেখি লৈ নাৰদ মুনি দুখ মনেৰে গৈ আছিলে, আৰু ঠিক সেইখিনি সময়তে বিশালাপুৰীত সৎসংগ কৰিবলৈ অহা সনকাদি মুনিয়ে নাৰদ মুনিক দেখা পালে। আৰু বিশালাপুৰীত এই 4জন সিদ্ধ সনত কুমাৰ আৰু সনাতনৰ
সনাতনে যেতিয়া ভগৱান শ্ৰী নাৰদক দেখা পালে, তেতিয়া নাৰদ মহামুনিক কলে যে হে নাৰদ, তুমিতো ভগৱন্তৰ পৰম প্ৰিয় হয় আৰু ভগৱন্তৰ তুমি অগাধ বুদ্ধি অংশ অৱতাৰ, তুমি স্বয়ং অৱতাৰ হয়। তুমি সকলো বেদান্ত, উপনিষদ, ব্ৰহ্মসূত্ৰ, ভগৱত কথা, পুৰাণ আদি সমূহৰ কথা জানা। তথাপিও তোমাৰ মনটো ইমান বিচলিত আৰু চঞ্চল কিয় হৈ আছে? তোমাৰ যে মনত কোনো স্থিৰতা নাই, কিহৰ কাৰণে? তোমাৰ দৰে এজন সাধুক, যি মুখ্যকামী হয়, যি ভগৱত প্ৰিয় হয়, যাৰ শ্ৰীকৃষ্ণৰ প্ৰতি অনুৰাগ আছে, তেনে এজন দিব্য যোগীক এইটো শোভা নাপায়। তুমি আমাক কবলৈ কষ্ট কৰা যে কিহৰ কাৰণে তুমি এনেধৰণে বিচলিত হৈ আছা। আৰু তেতিয়া নাৰদ মুনিয়ে কৈছিল যে হে সনকাদি চাৰি সিদ্ধ, তোমালোক পূৰ্বজ হয়, অৰ্থাৎ তোমালোকক যদিও দেখাত পঞ্চম বছৰৰ অৰ্থাৎ 5 বছৰৰ বয়সৰ বালক নিচিনা লাগে, তথাপিও কিন্তু তোমালোক সকলো পূৰ্বজ অৰ্থাৎ ব্ৰহ্মাৰ আদি সন্তান আছিলা, আদি সন্তান হয়। তোমালোকৰ শ্ৰীকৃষ্ণ হৰিহিৰ চৰণম, অৰ্থাৎ শ্ৰীহৰিৰ শৰণতে আমি কেৱল আছো আৰু শ্ৰীহৰিয়ে আমাৰ কেৱল ৰক্ষাকৰ্তা। এই ধ্বনি সদায় হৰিহিৰ চৰণম মুখত ৰাখি থকাৰ বাবে তোমালোকক কোনো কালৰ গতিয়ে বৃদ্ধত্বই চুব নোৱাৰে। এনেহেন দিব্য পৰমাত্মা তোমালোকে মই এই অৱস্থাত কিয় পাইছা বা মোৰ এনে অৱস্থা কিয় হ'ল তাকে কওঁ শুনা। যেতিয়া মই এই পৃথিৱীত কলিযুগৰ এই প্ৰথম চৰণতে তীৰ্থসমূহৰ ভ্ৰমণ কৰিব আহিছিলো, তেতিয়া সকলো ফালে মই কেৱল কলুষতা আৰু মলিনতা দেখা পাইছিলো। আৰু এনেকে কৰি দেখা পাই সকলো তীৰ্থ ভ্ৰমি যেতিয়া বৃন্দাবন স্থলী পাইছিলো, যমুনা নদীৰ পাৰত গৈ দেখিলো যে এগৰাকী অপৰূপ সুন্দৰী আছে আৰু সেই সুন্দৰীজনৰ দুয়োপাশে দুজন বৃদ্ধ লোক শুই আছে আৰু সেই সুন্দৰী গৰাকীক বিচি চাৰিওফালে বহুতো অন্যান্য কোটি কোটি দিব্য সুন্দৰী আছে, আৰু কিন্তু তেওঁ কান্দি আছে আৰু পুত্ৰ শোকত ম্ৰিয়মান হৈ আছে। তেতিয়া নাৰদ মুনিয়ে সেই আচৰিত ঘটনাটো দেখি দেৱী গৰাকীৰ ওচৰলৈ গৈ ভালদৰে চালে, একো উৱা দিশ নাপায়। যাবলৈ খোজোতে সেই গৰাকী দেৱীৰ চকু নাৰদ মুনিৰ ওপৰত পৰিলে আৰু তেতিয়া নাৰদ মুনিক সেই দেৱী গৰাকীয়ে সুধিলে যে হে মহাত্মা, হে প্ৰভু, আপোনাৰ দৰ্শন বহুত ভাগ্যৰ বলতহে মই পাওঁ। যদি কোনো মনুষ্যৰ মহাভাগ্য উদয় হৈছে, তেতিয়াহে আপোনাৰ দৰ্শন প্ৰাপ্তি সম্ভৱ হয়। গতিকে আপুনি মোৰো দুখ দূৰ কৰক, মোৰ অৱস্থা চাওক, আপুনি মোৰ দুখ নিবাৰণ কৰক। তেতিয়া নাৰদ মুনিয়ে সুধিলে যে তুমি কোন হয় আৰু এই দুজন বৃদ্ধ কোন, তোমাৰ কি হয়, আৰু এইসমূহ নাৰী যি তোমাক চাৰিওফালে ৰখি লৈ বিচি আৰু তোমাৰ সেৱা কৰি আছে, এইসমূহ কোন হয়? তেতিয়া সেই নাৰীগৰাকীয়ে কলে যে হে মহামুনি, হে মহাত্মা, মোৰ নাম ভক্তি হয় আৰু এই দুজন মোৰ পুত্ৰ হয়, জ্ঞান আৰু বৈৰাগ্য। আৰু এই বাকীসমূহ স্ত্ৰীক যে দেখিছা মোক বিচি আছে, এইসমূহ গংগা মাকে আদি কৰি সমগ্ৰ নদী মাতৃৰ তীৰ্থসমূহ হয়, যি মোক সেৱা কৰি আছে ইয়াত। কিন্তু চাওকচোন দেৱৰ্ষি, মই নিজেই মাতৃ হয়, এইটো কি আচৰিত। পূৰ্বতে মোক ভগৱানে সৃষ্টি কৰিলে ভকতৰ পথ ভৰণ পোষণ দিবৰ কাৰণে, মই মাতৃ হয় মইহে বৃদ্ধ হব লাগিছিল, কিন্তু বৃদ্ধ এতিয়া মোৰ পুত্ৰ জ্ঞান আৰু বৈৰাগ্যহে হৈ মই তেওঁলোকক শুশ্ৰূষা কৰি থাকিব লগা হৈছে। এইটো এটা ৰূপকত চিনাক্ত কৰা হৈছে যে ভক্তি আৰু জ্ঞান বৈৰাগ্য এই ঈশ্বৰৰ মহাভাগৱত শাস্ত্ৰক পাঠ বা শ্ৰৱণ কীৰ্তন কৰিলেই যে প্ৰাপ্ত হয়, আৰু যিজনৰ অন্তৰত শ্ৰীকৃষ্ণৰ প্ৰতি পৰম ভক্তি আছে, তেওঁৰ সান্নিধ্য লাভ কৰাৰ পৰম ইচ্ছা আছে, সেইজন ভকতকহে যেন জ্ঞান আৰু বৈৰাগ্য আৰু ভক্তিয়ে কৃপা কৰে। এইটো এটা মাত্ৰ ৰূপকতহে এই কাহিনীটোৰ মাধ্যমেৰে দেখুওৱা গৈছে। তেতিয়া নাৰদ মুনিয়ে কলে যে হে ভক্তি, তুমি চিন্তা নকৰিবা, তুমি কান্দিছা কিয়? বোলে ভগৱান শ্ৰীকৃষ্ণ ইয়াৰ পৰা গৈছে যদিও ইয়াৰ সকলোতে কৃষ্ণ আছে, ইয়াৰ পৰা যোৱা নাই, আৰু বিশেষকৈ তোমাৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণ কলৈকো যোৱা নাই। তুমি যেতিয়া মাতা, অৰ্থাৎ ভক্তিয়ে যেতিয়া কৃষ্ণক আবাহন কৰা, আটাইতকৈ নিচৰ পৰা নিচ মানুহৰ ঘৰতো ভগৱন্ত আহিব পাৰে, ভগৱন্তৰ প্ৰাদুৰ্ভাৱ ঘটে। তেন্তে হলে তুমি কিয় কান্দি আছা?
যেতিয়াই ভগৱান কৃষ্ণ এই পৃথিৱীৰ পৰা বৈকুণ্ঠ ধামলৈ গতি কৰিলে তেতিয়া এই দুষ্ট কলিয়ে এই পৃথিৱী লোকত আগমন ঘটালে আৰু তেতিয়া ভগৱতী ভক্তিয়ে ক'লে যে হে মহামুনি এই মহাৰাজ পৰীক্ষিতে কিহৰ কাৰণেনো বাৰু এই কলি যুগক স্থান দিলে, ইমান বেয়া যুগক কিয় স্থান দিলে যাৰ প্ৰভাৱত গোটেই মঠ মন্দিৰ তীৰ্থস্থানসমূহ কলুষিত হয়, মানুহবিলাক ক্লেশিত হয়, মানুহবিলাক কেৱল মাত্ৰ পাপ আৰু পাপতহে মগ্ন হ'ব ধৰিছে। কতো সাধু সন্ত বুলিবলৈ উচিত সাধু সন্ত আৰু মহান মহন্তক পাবলৈ নাই, সকলোৱে মাত্ৰ পাখণ্ড আচাৰ কৰি আছে। ব্ৰাহ্মণে টকা পইচা লৈ বেদ পঢ়াই আছে, বিভিন্ন ধৰণৰ ব্ৰাহ্মণে টকা লুটি লৈ পূজা কৰি আছে, বিভিন্ন সাধু বা সন্ত হিচাপে জনা মানুহৰ ভিতৰত কপটতা আছে। বাহিৰত যদি নিজকে ভকত বা সাধু সন্ত সন্যাসী বুলি দেখায় তেনেহলে ভিতৰত কিন্তু স্ত্ৰী আৰু টকাৰ মদত পগলা হৈ আছে। সকলোৱে চাৰিওফালে কলুষিত হৈ পৰিছে। কিহৰ কাৰণে ৰজা পৰীক্ষিতে এই কলিকালক স্থান দিলে? তেতিয়া নাৰদ মুনিয়ে ক'লে যে হে ভক্তি তুমি চিন্তা নকৰিবা, হে শান্তি তুমি শুনা যে কিহৰ কাৰণে পৰীক্ষিতে দুষ্ট কলিক স্থান দিলে। দুষ্ট কলিৰ নিচিনা চাৰিটা যুগৰ এটা যুগো নহয়, ই ইমানেই বেয়া যুগ, কিন্তু তথাপিও এটা কাৰণেই ইয়াক স্থান দিলে যে এই কলি যুগত যি তপস্যা জপ যজ্ঞ সমাধি আদিৰ মাধ্যমেও প্ৰাপ্ত কৰিব নোৱাৰি, ইয়াত কেৱল মাত্ৰ হৰিনাম কীৰ্তন বা অল্প প্ৰয়াসৰ প্ৰভাৱতে মনুষ্যৰ মুক্তি সম্ভৱ হয়। আৰু কেৱল এই মাত্ৰ কাৰণৰ কাৰণে ৰজা পৰীক্ষিতে কলিক পৃথিৱীত থাকিবলৈ দিলে। কিন্তু তাৰ প্ৰভাৱত গোটেই মনুষ্যসমূহ লাহে লাহে কলুষিত হৈ গৈছে। গতিকে মই নাৰদে তুমি চিন্তা নকৰিবা আই, মই তোমালোকৰ এই জ্ঞান আৰু বৈৰাগ্য নামৰ পুত্ৰ দুটাৰ পুনৰ উত্থান ঘটাই কিদৰে এই কলিযুগৰ প্ৰত্যেকজন পুৰুষৰ হৃদয়ত স্থান দিব পাৰো সেইটোৰ উপায় কৰিম। আৰু যদি তেনে কৰিব নোৱাৰো তেন্তে হলে মই ভগৱান শ্ৰীকৃষ্ণৰ ভক্তই নহয় বুলি নাৰদে তেওঁৰ ওচৰত শপত দিলে। আৰু তাৰ পাছতে ভক্তিৰ কাতৰ প্ৰাৰ্থনা শুনি নাৰদে সেই জ্ঞান আৰু বৈৰাগ্যৰ বৃদ্ধত্বৰ এটা কথা ভক্তিক কৈছিল যে এই কলি যুগত সত্য ত্ৰেতা দ্বাপৰ যুগত জ্ঞান বৈৰাগ্য আদি সৰস্বৰ্য। প্ৰথমতে আমি ভাগৱত শব্দৰ বা ভগৱান শব্দৰ অৰ্থ ভগ ধাতু ভগ শব্দৰ অৰ্থ পাইছিলো, ভগৱানৰ ভগ শব্দৰ অৰ্থ পাইছিলো যে সৰস্বৰ্য মানে 6 বিধ ঐশ্বৰ্য, তাৰ ভিতৰত জ্ঞান আৰু বৈৰাগ্যও সোমাই আছে। এই ভক্তি এক অলংকাৰ, এই ভক্তি অলংকাৰৰ সাধন সমূহ হল জ্ঞান বৈৰাগ্য। আৰু নাৰদ মুনিয়ে এইটোও কৈছিল যে তোমাৰ সেৱকী হিচাপে ভগৱন্তই মুক্তিক পঠাইছিল, গতিকে ইয়াৰ ৰূপকত দেখাইছে। কিন্তু যদি আমি আধ্যাত্মিকত লওঁ যে ভক্তি এজন পুৰুষৰ যেতিয়াই সিদ্ধ হয় সেই পুৰুষজনৰ জ্ঞান আৰু বৈৰাগ্যৰ স্বতঃস্ফূৰ্তভাৱে সেই পুৰুষজনৰ শৰীৰত উৎপন্ন হয়, তেওঁ পুৰুষজনৰ মন চিত্ত বুদ্ধিত উৎপন্ন হয়। আৰু পুৰুষজন জ্ঞান আৰু বৈৰাগ্যৰ মাধ্যমেৰে ভগৱন্তৰ ভক্তিৰ মাধ্যমেদি গৈ মুক্তিক প্ৰাপ্ত কৰিবলৈ সক্ষম হয়। মুক্তিটো সমগ্ৰ দুখ বেদনাৰ অন্তকাৰী এক দিব্য চেতনা হয়, যি কেৱল ঈশ্বৰৰ সহযোগত বা ঈশ্বৰৰ সংযোগতহে স্থাপিত হয়। গতিকে আমি পৰমাৰ্থ বিচাৰত যদি এই ভক্তি আই আৰু ভক্তি মাতৃৰ দুজন পুত্ৰ জ্ঞান আৰু বৈৰাগ্যক আৰু ভক্তিৰ সেৱিকা হিচাপে মুক্তিক ভগৱানৰ প্ৰদান কৰাটো যদি আমি পাৰমাৰ্থিক দৃষ্টিত চাওঁ, যেতিয়াই অন্তৰত এজন জীৱৰ ঈশ্বৰৰ প্ৰতি পৰম অনুৰাগ জাগ্ৰত হয়, পৰম প্ৰেমৰ জাগ্ৰত হয়, ঈশ্বৰৰ প্ৰতি যেতিয়া পৰম কাতৰ প্ৰাৰ্থনা তেওঁৰ হৃদয়ৰ অন্তৰৰ পৰা ওলাই ব্যাকুল চিত্তেৰে কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ৰাম মাধৱ মাধৱ বুলি ওলাই যেতিয়া পৰম বৈকুণ্ঠময় ভক্তি সূত্ৰত তেওঁ প্ৰাপ্ত হয়, সেই ভক্তিৰ সূত্ৰ প্ৰাপ্ত হোৱাৰ লগে লগে সেইজন পুৰুষৰ ক্ৰমাৎ জ্ঞান আৰু বৈৰাগ্য জন্ম লয়, অৰ্থাৎ ভক্তিৰ দুজন পুত্ৰ জ্ঞান আৰু বৈৰাগ্য আহে। আৰু আগতেই কৈ অহা যিদৰে মুক্তি কোনো ভকতিৰ প্ৰাসংগিক মাত্ৰ, গতিকে মুক্তিক এটা প্ৰাসংগিক বুলিহে ৰাখিছে। ভক্তিৰ মাত্ৰ এটা প্ৰসংগহে মুক্তি হয়। ভক্তি কৰা সকলে কেতিয়াও মুক্তি কামনা নকৰে যদিও তেওঁলোক স্বতঃস্ফূৰ্তভাৱে মুক্তিৰ অধিকাৰী হৈ যায়। গতিকে মুক্তি হল ভক্তিৰ সেৱিকা। ঠিক তেনেদৰে নাৰদ মুনিয়েও ভক্তিক কৈছিল যে পূৰ্বতে বৈকুণ্ঠত ভগৱন্তই মুক্তিক তোমাৰ দাসী হিচাপে পঠিয়াইছিল আৰু জ্ঞান আৰু বৈৰাগ্য তোমাৰ পুত্ৰ হিচাপে দিছে। নাৰদ মুনিয়ে তেতিয়া চিনি পালে সেইগৰাকী মানে
স্ত্ৰীকো নহয়। আৰু তেতিয়া ক'লে, হে প্ৰিয়া, তুমিতো গোবিন্দৰ বল্লভা হয়, গোবিন্দৰ পৰম প্ৰিয়া হয়। এই তোমাৰ পুত্ৰ জ্ঞান আৰু বৈৰাগ্যৰ এই অৱস্থা এই কলিযুগৰ পাপী মলিনতা সম্পন্ন মনুষ্যবিলাকৰ কৃতিত্বৰ কাৰণে হৈছে। এই কলিযুগত কাৰো জ্ঞান আৰু বৈৰাগ্য আৰু ভক্তিত মন নাই। আৰু তেতিয়া ভক্তিয়ে নিজৰ পৰিচয় দাঙি ধৰোতে এইটো কথা কৈছিল যে ভক্তিৰ জন্ম দ্ৰাবিড় দেশত হৈছিল, কৰ্ণাটকত ভক্তি ডাঙৰ দীঘল হৈছিল, মহাৰাষ্ট্ৰৰ কৰবাত এই ভক্তিয়ে সামান্য সন্মান লাভ কৰিছিল, আৰু গুজৰাট ক্ষেত্ৰত আহিলৈ মহাপাপী সমূহৰ লগ পাই গুজৰাটত মহাপাপী সমূহে ভক্তিৰ অংগ ভংগ কৰিছিল, আৰু তেতিয়াই তাত তেওঁ বৃদ্ধত্ব প্ৰাপ্তি হৈছিল ভক্তিও। আৰু কেৱল মাত্ৰ ভক্তিয়ে সেই ভক্তি গুজৰাটত থাকোতে বৃদ্ধ আছিলে, কিন্তু তেওঁ নিজৰ পুত্ৰ বৃদ্ধ জ্ঞান আৰু বৈৰাগ্যৰ লগত খোজকাঢ়ি আহি যেতিয়া ভগৱন্তৰ লীলাস্থলী বৃন্দাবন ধামৰ যমুনা নদীৰ পাৰত পালেহি, তেতিয়া কিন্তু ভক্তিয়ে যৌৱন লাভ কৰিলে, যদিও জ্ঞান আৰু বৈৰাগ্যৰ প্ৰতি কোনো মানুহৰ সৎ ভাৱনা নথকাৰ কাৰণে সকলো মানুহ কলুষিত হোৱাৰ বাবে জ্ঞান আৰু বৈৰাগ্য ক্ৰমাৎ বৃদ্ধ হ'ব ধৰিলে। কিন্তু ভগৱন্তৰ পৰম সহচাৰী আৰু ভগৱন্তৰ পৰম প্ৰিয়া হোৱাৰ বাবে ইয়াত ভক্তিক পৰম প্ৰিয়া বুলি এটা কাৰণেই কৈছে যে ভগৱন্ত পাবৰ কাৰণে কেৱল ভক্তিহে শ্ৰেষ্ঠ হয়, ভক্তিহে শ্ৰেষ্ঠ সাধন হয়। যাগ যোগ তপস্যা সমাধি আদি কোনো ভক্তিৰ সমকক্ষৰ হ'ব নোৱাৰে। ভক্তিয়ে একমাত্ৰ শ্ৰেষ্ঠ সাধন হয়, যাৰ দ্বাৰা অতি সহজতে অতি দুৰ্লভ ভগৱন্ত কৃষ্ণ, যিজন যোগীৰো দুৰ্লভ হয়, যোগীও যিখন লোক পাবলৈ নোৱাৰে বা যিখন বৈকুণ্ঠ ধাম দেখিবলৈ নোৱাৰে, যোগী এজনেও যিজন কৃষ্ণক প্ৰাপ্ত কৰিব নোৱাৰে, সামান্য ভক্তি এভাগৰ সৎ আবাহনৰ প্ৰভাৱতে এজন পাপী তথা এজন নীচ মানুহেও কিন্তু ভগৱন্তৰ প্ৰাপ্তি সম্ভৱ হ'ব পাৰে। গতিকে ইয়াৰ ৰূপকত দেখা গৈছে, আৰু আমি যদি আধ্যাত্মিকত চাওঁ কথাবিলাক ঠিক এনেধৰণৰ হয়। কিন্তু এই ভক্তি আৰু পুত্ৰসমূহৰ কিদৰে বৃদ্ধত্ব অৱস্থা উঠিলে সেই কাহিনীটো অতি মনোৰম। তাতে মহাভাগৱতৰ আটাইতকৈ মহান মহাত্ম ব্যাখ্যাকাৰী এক দিব্য উপাখ্যান আছে, যি ভাগক কয় গোকৰ্ণ উপাখ্যান। নাৰদ মুনিয়ে যেতিয়া ভক্তিক কলে যে মই তোমাৰ এই পুত্ৰ দুজনৰ কিদৰে কল্যাণ হয় সেই ভাগ আৰু কিদৰে মই চেতনা দিয়ে সেই কাৰ্য মই কৰিবলৈ চেষ্টা কৰিম বুলি, তেতিয়া তেওঁ জ্ঞান আৰু বৈৰাগ্যৰ কাণৰ ওচৰলৈ গৈ মুখ দি লৈ সেই কাণত ফুচফুচাই লৈ বেদ আৰু বেদান্ত দৰ্শন তথা বাৰম্বাৰ শ্ৰীমদ ভাগৱত গীতা পাঠ কৰি শুনালে। সেই ভগৱত গীতা, বেদ আৰু উপনিষদৰ বেদান্ত সমূহৰ পাঠ শুনি শুনি জ্ঞান আৰু বৈৰাগ্য লাহেকে এঙামুৰি ধৰিলৈ ওপৰলৈ উঠিলে, বৃদ্ধ হৈ যদিও অচেতন হৈ আছিলে। কিন্তু এলাহৰ কাৰণে তেওঁলোক যাব নোৱাৰি, জ্ঞান আৰু বৈৰাগ্য এলাহৰ বশতঃ পুনৰ শুই পৰিলে। তেতিয়া নাৰদ মুনি চিন্তিত হল যে এনে দুঃসহ কাম মই কৰিবলৈ শপত লৈ ললো যে নহলে মই ভগৱন্তৰ ভক্ত নহয়, এই জ্ঞান আৰু বৈৰাগ্যক কেনেকেনো জীয়াও, কেনেকেনো জীৱন্ত কৰি তোলো। তেতিয়া এই কথা ভাবি এই নাৰদ মুনি তাৰ পৰা গৈ তাৰ উপায় বিচাৰি যাবলৈ বেলেগ বেলেগ স্থানলৈ গতি কৰিলে। আৰু ঠিক তেনেদৰে বেলেগ স্থানলৈ গৈয়ে এই সনকাদি মুনিসমূহক বিশালাপুৰীত তেওঁ দৰ্শন পায়। আৰু সেইখিনি সময়ত নাৰদ মুনি অহাৰ আগতে নাৰদ মুনিয়ে যেতিয়া খেদ কৰিছিল, জ্ঞান আৰু বৈৰাগ্য যেতিয়া উঠি লৈ আকৌ উঠিব নোৱাৰে এলাহ বশতঃ শুই গৈছিল, তেতিয়া এবিধ আকাশবাণী হৈছিল। আৰু আকাশবাণী ভাগত কৈছিল যে হে ব্ৰাহ্মণ, তুমি যি চেষ্টা কৰিছা সেইটো সফল হব, তুমি নিৰাশ নহবা, কিন্তু এটা অতি দিব্য ক্ৰিয়া আছে, সেই দিব্য ক্ৰিয়াটোক কৰা আৰু সেই দিব্য ক্ৰিয়াৰ প্ৰভাৱতে জ্ঞান বৈৰাগ্য আৰু স্বয়ং দেৱী ভক্তি পুনৰ নৱযৌৱনা হয় এই কলিযুগৰ বিভিন্নজন ভক্ত প্ৰাণ বৈষ্ণৱৰ হৃদয়ত স্থাপন হব, বা পাপী মানুহ এজনকো এই ভক্তিয়ে পাপীজনৰ হৃদয়ত বাস কৰিও কৃষ্ণৰ প্ৰতি পৰম ভক্তি যোগাই এই ভক্তিৰ প্ৰভাৱতে এজন পাপীও বৈকুণ্ঠ লোক যাবলৈ পাৰে। কিন্তু এই আকাশবাণীটো অস্পষ্ট আছিলে যে কি কাৰণ হয়, কি কাৰ্য বা কি ক্ৰিয়া হয়, সেই ক্ৰিয়া ভাগৰ কথা আকাশবাণী ভাগত কোৱা হোৱা নাছিলে। গতিকে নাৰদ মুনি বিচলিত হল আৰু ভক্তিক কলে যে এই আকাশবাণী ভাগত কি কব বিচাৰিছে ময়ো ভালদৰে বুজি পোৱা নাই, ৰখা, মই
এই ইয়াৰ তাৎপৰ্য বিচাৰি আহোগৈ বুলি তাৰ পৰা প্ৰস্থান কৰি গৈ বিশালাপুৰীত সনক, সনন্দ, সনত কুমাৰ আৰু সনাতন এই 4জন ঋষিক লগ পালে। আৰু যদিও শ্ৰী নাৰদে নিজেই বহুত দিন আগতে ব্যাসদেৱক ভাগৱত 4 শ্লোকেৰে প্ৰদান কৰিছিল, তথাপিও কিন্তু নাৰদে ভাগৱতৰ কথা পাহৰি থাকিলে। আৰু তেওঁ এটা কাৰণে স্থগিত হল যে ইমান বেদ বেদান্ত, আনকি স্বয়ং শ্ৰীমদ ভাগৱত গীতা পাঠ কৰাৰ পাছতো যদি যি জ্ঞান আৰু বৈৰাগ্য উঠিব নোৱাৰিলে, বৃদ্ধত্ব দূৰ নহল, কেৱল মাত্ৰ কৃষ্ণৰ পৰম প্ৰিয়া হোৱাৰ বাবেহে ভক্তিয়ে শ্ৰীকৃষ্ণৰ পদৰেণু বৃন্দাবনত পাই যৌৱন প্ৰাপ্ত হৈছিল, সেইজন ব্ৰাহ্মণ নাৰদেও কিন্তু ভাগৱতৰ কথা পাহৰি গৈছিল। নাৰদেও ভাগৱতৰ কথা জানিছিল বা ভাগৱত শাস্ত্ৰৰ কথা জানিছিল, কিন্তু ভাগৱতৰ সপ্তাহ জোৰা বিধি, যি সপ্তাহ বিধি বুলি কয়, সেই সপ্তাহ বিধি জনা নাছিলে। আৰু সেই আকাশবাণীটোৰ ইংগিত সেইফালে আছিল, কিন্তু নাৰদে বুজি পোৱা নাছিলে। গতিকে ভগৱান শ্ৰী নাৰদে গৈ যেতিয়া ঠায়ে ঠায়ে বিভিন্ন সাধু সন্তক কবলৈ সুধিলে যে কি উপায় আছে মোক কোৱা, কি উপায় আছে মোক কোৱা, কিন্তু কিছুমানে কিবা কিবি আং বাং উপায় দিলে, কিছুমানে কথাটো ফালৰি কাটি অপমান হোৱাৰ ভয়ত গুচি গল, কিছুমানৰ মাজত আকৌ এনেকে কাণ ফুচফুচ হবলৈ ধৰিলে যে এখন কাণৰ পৰা ইখন কাণলৈ কথা যাবলৈ ধৰিলে যে স্বয়ং বেদ তুল্য ভগৱন্ত তুল্য ভগৱন্তৰে বেদময় নাৰদ মুনিয়ে যি কথা নাজানে সেয়া আমি সাধাৰণ সাংসাৰিক মানুহে তেওঁক কেনেকে কব পাৰো। গতিকে যেতিয়া বিশালাপুৰীত গৈ সনক, সনন্দ, সনত কুমাৰ, সনাতন আদি এই 4জন ঋষিক নাৰদে দৰ্শন পালে, তেতিয়া নাৰদে তেওঁলোকক ভক্তি সহকাৰে প্ৰণাম কৰি আপ্যায়ন কৰি তেওঁলোকক অত্যন্ত শ্ৰদ্ধাৰে সুধিলে যে এই আকাশবাণী ভাগৰ অৰ্থ কি মোক বুজোৱা, আৰু এই জ্ঞান আৰু বৈৰাগ্য কিদৰে পুনৰ যৌৱন প্ৰাপ্ত কৰি এই কলি যুগত জ্ঞান, ভক্তি, জ্ঞান আৰু বৈৰাগ্যৰ দ্বাৰা মনুষ্যৰ কল্যাণ সাধিব পাৰি তাৰ ৰাস্তা বা পথ প্ৰদৰ্শন কৰা। আৰু তেতিয়াই শ্ৰী সনক, সনন্দ, সনাতন আৰু সনত কুমাৰ আদি 4 সিদ্ধই নাৰদ মুনিক দিব্য ভগৱত তত্বৰ কথা প্ৰদান কৰি শ্ৰীমদ মহাভাগৱতৰ কথা সোঁৱৰাই এবিধ আখ্যান কৈছিল। সেই আখ্যানৰ নাম হল গোকৰ্ণ উপাখ্যান, যি গোকৰ্ণই নিজৰ অত্যন্ত ব্যভিচাৰী আৰু অত্যন্ত মহাপাপী ককায়েক ধুন্ধুকাৰীক কিদৰে প্ৰেত যোনিৰ পৰা এই কলিকালত অপাৰ পাপ কৰাৰ পাছতো ৰক্ষা কৰিছিল, এই তাত শ্ৰীমদ মহাভাগৱতৰ মহান মাহাত্ম্য ব্যাখ্যা কৰি থোৱা আছে। গতিকে আজিৰ এই ভিডিঅ'টো যদি সেইভাগ কবলৈ যাওঁ অত্যধিক মাত্ৰাত বহুল হৈ যাব, সেয়েহে আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব বিচাৰিছো। কিন্তু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে হলে মোৰ নেক্সট ভিডিঅ' শ্ৰীমদ ভাগৱত পাৰ্ট 4লৈ এই ভাগৱত মাহাত্ম্যৰে পাছৰ কথাখিনি জানিবৰ বাবে অপেক্ষা কৰি ৰব বুলি মই আশা ৰাখি, মই বিশ্বমানৱ বৰুৱাই আপোনালোকৰ ওচৰত সেৱা ধৰিছো যে এটা বহুমূলীয়া লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব বটনেৰে মোক আশীৰ্বাদ প্ৰদান কৰি কৃতাৰ্থ কৰে যেন। আৰু এইখিনি কৈ মই বিশ্বমানৱ বৰুৱাই আজিৰ বাবে আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছো। ধন্যবাদ।